আজি হৈছে বহাগ বিহু উৰুকা খুব ধুনীয়া পৰিৱেশ ৰাতিপুৱাৰ পৰা বহুত বৰষুণ দিছে হেল্ল এভৰিৱান নমস্কাৰ মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালো আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু আমাৰ পিঠা বনোৱা হোৱাই নাই এয়া মায়ে ৰাতিপুৱা চাউলখিনি তিয়াই থৈছিলে ধুনীয়াকৈ খৰাহিটোত টুকি থৈছে মায়ে খুন্দি মেলি গোটেইখিনি মানে ঠিক কৰি দিব মই মাত্ৰ পুৰিমহে আৰু এই চালনীখনৰ যে পাক এটা থাকে পিঠাগুৰি মানে চালুতে এই পাকটো মানে মই ভাল ধৰণে নাজানো সেইকাৰণে গোটেইখিনি মায়ে চালি পিঠাগুৰিকেইটা অকণমান শুকুৱাই দিব মানে সেইটো কাৰণে মায়ে এতিয়া চালি আছে বিহু বজাৰ হাতে দাঙিব নোৱাৰে বিহু বজাৰ মায়ে অকল কাপোৰহে আনিব গৈছিলে মই ভাবিলোঁ সেইকাৰণে ভাবিছোঁ ইমান দেৰিকৈ হৈছে কাপোৰ আনিব গৈ এখন ধুনীয়া এখন চালনী আনিছোঁ ইয়াতে আছে দীঘলতি মাখিলতি আৰু নাহৰ পাত কি হয় মায়ে এইবিলাক তোমালোকক চিনাকি কৰি দিবলৈ আনিছোঁ থেকেৰা কেঁচা হালধি মাটিমাহ চব আৰু এক পেকেট হুৰুং কি হয় এইটো তুমি এনেকৈ বুজাই দিম এইটো চাউলৰ পৰাই বনাই মুড়ি নিচিনা নাৰিকল লাড়ু বনাবলৈ মই বনাম দেই আৰু চিৰা আৰু এইকেইটা চিৰাৰ লাড়ু তাৰপিছতে মোৰ এই কাপোৰ আনিছোঁ কাপোৰ দুযোৰ যে চিলাবলৈ দিছিলোঁ সেই চিলাবলৈ দিয়া কাপোৰ দুযোৰ তাৰপিছতে নামঘৰত দিবলৈ দুখন গামোচা ভাগৱত লিখা এখন হৰি নাম লিখা ভাগৱত লিখা গামোচা এইবিলাকে আৰু বজাৰ বিহু বুলি বজাৰ কৰি কৰি অন্তই নাইকিয়া হৈছে এতিয়া এইবিলাক থৈ লৈ বাকী যা যোগাৰ মানে লাগো আৰু পিঠা পনাও বনাব আছে মই পিঠা বনোৱা মই মোৰ ভাজিখিনি মই আজি স্পেচিয়েল ডিনাৰ বনাম এখন বহুত কিউট লাগিছে এযোৰ ইমান মৰম লাগিছে দেখোন আৰু ক'ত গ'ল মই উলিয়ালোঁ গোটেইখন খেলি মেলিয়ে হ'ল এখন মেখেলাখন ক'ত থৈছোঁ মই এইখন এইযোৰৰ চাদৰখন দেখাই আছোঁ মই জাপোতেহে মজা ওলাব এতিয়া খেলি মেলি হৈ গৈছে চাদৰখন এখন এযোৰ এই পাৰিটো বহুত ধুনীয়া লাগিছে মোৰতো কালাৰটোও ধুনীয়া লাগিছে কেনেকুৱা লাগিছে জনাব দেই পিন্ধিম এবাৰ বিহুত আজি আমাৰ মাজনীয়ে বনাইছে মাজনী স্পেচিয়েল ৰেচিপি কি বনাইছা এইটো বহুত ইজি ৰেচিপি হয় মলাই পিঁয়াজৰ চব্জিটো আজি দিনাৰ মই বনাইছোঁ আৰু ইউটিউবৰ পৰা চাই বনাইছে এইখন ৰেচিপি পূৰা লিখি লৈছে এখনত লিখি লৈ বনাইছে কি দিছা কোৱা আকৌ প্ৰথমতে মই দিলোঁ জিৰা তাৰপিছত দিলোঁ মই তেজপত্তা তাৰপিছত মই দিলোঁ কি দিলোঁ মই নিজে পাহৰিলোঁ ড্ৰাই চিলি তাৰপিছত মই পিঁয়াজ এড কৰিলোঁ তাৰপিছত পিঁয়াজটো ডাঙৰ ডাঙৰকৈ কাটিছা ন অঁ এইটো অলপ এনেকৈ কাটিছোঁ অঁ তাৰপিছত এড কৰাৰ পিছত মই অলপ স্প্ৰে কৰি ল'লোঁ তাৰপিছত মই এড কৰিলোঁ কি এড কৰিছিলোঁ আমচুৰ পাউডাৰ হালধি আমচুৰ পাউডাৰ গৰম মছলা গ্ৰীণ চিলি তিনিটা তাৰপিছত মই এনেকৈ এতিয়া ফ্ৰাই কৰিছোঁ তাৰপৰা আৰু কি দিবা মলাই দিবা এড কৰি মলাইটো তাৰপিছত এইটো হিৰ' ইনগ্ৰিডিয়েণ্ট হয় অঁ মলাইটো মেইন ন এইটো কি মলাই পিঁয়াজৰ চব্জি এটা ৰাজস্থানী ডিছ হয় অঁ আজি মাজনীৰ ৰেচিপি একদম টেষ্টি লাগিব এইটো মজা বনাইছে এয়া ৰেডি হৈ গ'ল মলাই পিঁয়াজৰ চব্জি দেখাত একদম য়ম্মি লাগিছে একদম য়ম্মি হৈছে
মোকো টেষ্ট কৰকচোন। ৰ'বা মজা হৈছে, আপোনালোকেও ট্ৰাই কৰিব। মালাই পিঁয়াজৰ ৰেচিপি, ফুল ৰেচিপি ইমান ভালকৈ মই দিব পৰা নাই। মই আকৌ বনাম যেতিয়া ভালকৈ ক'ম। একদম মজা হৈছে খাবলৈ। পিছলৈ দাদা খাব আহি গ'ল। এতিয়া খাই লওঁ আমি ডিনাৰ। আৰু আজি হৈছে নেক্সট ডে মৰ্ণিং, গৰু বিহু। মাহ হালধিখিনি মই ধুনীয়াকৈ পিচি লৈছোঁ। আজি যিহেতু গোটেইখিনিয়ে আমি মাহ হালধিয়ে গা ধুম, আৰু এয়া দীঘলতি মাখিয়তী গোটেইখিনি যোগাৰ কৰি লৈছোঁ। যদিও আমাৰ গৰু নাই, গৰু বিহুটোতো পালন কৰিব লাগিব, ল'ৰা ছোৱালীকো চিনাকি কৰি দিব লাগিব গৰু বিহুনো কেনেকৈ পালন কৰে। এইখিনি এতিয়া লগাই গা চা ধুম আমি। কোন জিকিলে? বা হাৰিলে। আকৌ এবাৰ কোন জিকে? এবাৰ দেহা জিকিলে। অ হাৰিলা। আকৌ অ কাৰ ভাগিলে? আইতা হাৰিলে। এয়া ইয়াতে মাজনী আৰু বেটাই কণী যুঁজৰ যোনখন খেল সেইখন খেলি আছে। গৰু বিহুৰ দিনা গৰু গা ধুওৱাৰ পাছত এই খেলখন খেলা হয়। ইহঁতি দুটাই এনায়েকহঁতৰ তাত এবাৰ খেলিছিলে, তথাপিও মই দেখাই দিলোঁ, দুয়োটাই বৰ চখ পাইছে খেলি। আৰু আজি যে আমলৰি টোপ খোৱা হয়, কিন্তু আমলৰি টোপ আমাৰ ইয়াত পোৱাই নাযায়। বজাৰত পায়, কিন্তু সেইবিলাক বৰ লেতেৰাকৈ দিয়ে, সেইকাৰণে অনা নহ'ল। আৰু ইয়াতে এতিয়া মই মালপোৱা কেইটামান বনাবলৈ যোগাৰ কৰিছোঁ। ইয়াতে দিছোঁ মই ময়দা, অলপমান চুজি দিছোঁ, আৰু চেনিখিনি পিচিবলৈ সময় নহ'ল, সেইকাৰণে পানীত চেনিখিনি দি উতলাই লৈ মই ঠাণ্ডা কৰি ইয়াতে ঢালি দিছোঁ। আৰু ইয়াতে মই গাখীৰ দিম। মালপোৱা কেইটাত অকল গাখীৰ দি বনালে মানে খাই খুব ভাল লাগে, কিন্তু মই গাখীৰ গোটেইখিনি নিদিওঁ, অলপমান গাখীৰ দিম, অলপমান পানী, এনেকৈ কৰি মই মিক্স কৰি ধুনীয়াকৈ বেটাৰটো বনাই মই থৈ দিম। মানে মই দেৰিকৈ বনাম, সেইকাৰণে গুলি থৈ দিছোঁ, যিহেতু চুজিখিনি ফুলিব লাগিব। আৰু এয়া বেকিং ছ'ডা, বেকিং পাউডাৰ, এয়া আকৌ দেৰিকৈহে দিম, যেতিয়া মই বনাম তেতিয়া এয়া দি লৈ মিক্স কৰি মই বনাম। আৰু ইয়াতে ইচ্ছা কৰিলে ইলাইচি গুড়িও দিব পাৰে, গোন্ধটো ধুনীয়া হ'বৰ বাবে। এতিয়া মই এইখিনি ধুনীয়াকৈ ঢাকি থৈ দিম, মই দেৰিকৈ বনাম। এতিয়া ইয়াতে মই নাৰিকলৰ লাড়ু বনাবৰ কাৰণে নাৰিকল ভাজি আছোঁ। নাৰিকলখিনি মই মিক্সিতে পিচি ল'লোঁ, আৰু মায়ে দেখাই দিছে জোখটো কিমানখিনি ৰাখিব লাগে লাড়ু বনাবলৈ। মায়ে আকৌ লাড়ু বৰ ধুনীয়া জানে বনাবলৈ। আৰু এতিয়া বোলো ভাত বনোৱাৰ আগতে দুইজনীয়ে লাড়ুকেইটা বনাই থৈ দিওঁ, তেতিয়া মোৰে সহজ হ'ব, যিহেতু মোৰ পিঠা পনা বাকীবোৰ বনাবলৈ আছেই। আৰু মায়ে কৈ আছে লাড়ুনো কেইটা ওলাব, এয়া ঘৰত খাওঁতে শেষেই হ'ব। তথাপিও আৰু বিহু বুলি নাৰিকলৰ লাড়ু কেইটামান নবনালে ভাল নালাগিব, সেইকাৰণে বনাই বোলো থৈ দিওঁ। এয়া লাড়ু ইমানেই ওলালে, 2টা নাৰিকলৰহে লাড়ু বনাইছিলোঁ, তথাপিও মানে ওলাইছে যথেষ্টখিনি। আকৌ বনাই থাকোঁতে মাজনী আৰু বেটায়ো খালে নহয় কেইটামান। আৰু এতিয়া সন্ধিয়াৰ সময়, এইখিনি আকৌ পিঠাগুড়িৰ মালপোৱা বনাবলৈ মই গুড়ৰ লগত গুলি থৈছিলোঁ। গুড়খিনি গলাই লৈ পিঠাগুড়ি দি ধুনীয়াকৈ গুলি থৈছিলোঁ। আৰু এয়া হৈছে ময়দা দি যোনখিনি মালপোৱা মই গুলিছিলোঁ, সেইখিনি ধুনীয়াকৈ ফুলি গ'ল। আৰু ইয়াতে এতিয়া বেকিং ছ'ডা আৰু বেকিং পাউডাৰ আধা চামুচ মই দিম। আৰু এইখিনি হৈছে তেল পিঠা মই বনাবলৈ বৰা চাউলৰ, এইখিনি ধুনীয়াকৈ সানি থৈছিলোঁ। আৰু বৰা চাউলৰ তেল পিঠা বনাওঁতে ধুনীয়াকৈ যদি এনেকৈ সাজি লোৱা যায় প্ৰথমে, তেতিয়া বনাবলৈ সহজ হয়। সেইকাৰণে মই শ্বেপটো দি এতিয়া গোটেইখিনি বনাই ল'ম। আৰু ধুনীয়াকৈ মেখেলা চাদৰ এযোৰ পিন্ধি ল'লোঁ, যিহেতু গৰু বিহু, ইজন সিজন আলহীও আহি আছিলে। এতিয়া এখন টেৱাখন গৰম কৰি ইয়াতে মিঠাতেলতে মই বনাইছোঁ। আৰু তেল পিঠা বনাওঁতে বহুত তেলৰ প্ৰয়োজনো নাই, মিঠাতেল অলপমান দি লৈ বনালেই হৈ যায়। গেছত মই তিনিওফালে মানে পাতি থৈছোঁ, দুপিনে 2টা কেৰাহী, মালপোৱা বনাবলৈও পাতি থৈছোঁ। মিঠাতেল আৰু ৰিফাইন তেল মই মিক্স কৰি দিছোঁ। এয়া এতিয়া পিঠাগুড়ি আৰু গুড়ৰ লগত যোনখিনি গুলিছিলোঁ বেটাৰটো, সেইখিনি দি মই এতিয়া মালপোৱা বনাইছোঁ। ইয়াতো মই বেকিং ছ'ডা আধা চামুচ, বেকিং পাউডাৰ আধা চামুচ ধুনীয়াকৈ দি গুলি লৈছিলোঁ, নহ'লে ফুলি নাহে নহয় মালপোৱাটো। এয়া এতিয়া ধুনীয়াকৈ তেলখিনিত এটা এটাকৈ ভাজি থৈ যাম। বহাগৰ বিহুত আমাৰ তিলৰ পিঠাটোৱে মেইন পিঠা, কিন্তু এইবাৰ তিলৰ পিঠা ঘৰত বনাবলৈ নোৱাৰিলোঁ। মানে চাউলখিনি মিক্সিত পিছাৰ পাছত কিবা আঠাটো নাইকিয়া হৈ গ'ল, গৰম হৈ গ'ল চাউলখিনি। যিহেতু আমাৰ ঢেঁকী নাই ইয়াতে কাৰো ঘৰত, ঢেঁকী ইয়াতনো ক'ত পাম। কিন্তু মানে মিক্সিত পিছাৰ পিছত মই ট্ৰাই কৰিছিলোঁ, কিন্তু মানে নুঠিলে পিঠাটো। আৰু চাউলখিনিৰ ওপৰতো ডিপেণ্ড কৰে, চাউলখিনি মানে নতুন পুৰণা আঠা কিমান আছে। সেইকাৰণে তিলৰ পিঠা আৰু বনাবলৈ নোৱাৰিলোঁ। ইমানকে যোগাৰ কৰিলোঁ বহাগ বিহু বুলি। আৰু মানে তিলৰ পিঠা কেইটামান কিনিহে অনা হ'ল নিয়মটোৰ কাৰণে। আৰু তথাপিও কিনি অনা তিলৰ পিঠাবিলাক খাবলৈ ভাল নালাগে।
উপায় নাই আৰু 1 পেকেটমান মই কিনি আনিলোঁ। বাকী ঘৰতে যিমানখিনি পাৰোঁ আৰু যোগাৰ কৰিছোঁ এইখিনিকে বিহু বুলি। এয়া এতিয়া পিঠা বনাই হ'ল। গোটেই পিঠাখিনি বনাই হওঁতে ৰাতি প্ৰায় 12টাই বাজিলেগৈ, কাৰণ পিঠা বনাই থকাৰ মাজতে আকৌ ভাতো বনালোঁ। ভাত বনাই খাই বৈ তাৰপিছতহে আকৌ মই পিঠা বনোৱা ষ্টাৰ্ট কৰিছোঁ। ঘৰৰ সকলোবিলাক শুলেগৈ, মইহে বাকী আছোঁগৈ, যিহেতু ৰাতিপুৱা সোনকালে উঠিব লাগিব। আৰু গোটেই পিঠাখিনি এতিয়া ইয়াতে ঢাকি মেলি থ'ম। আৰু আজিৰ ব্লগটো মই এইখিনিতে শেষ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে। যদি ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট কৰিব। আকৌ লগ পাম নতুন এটা ব্লগৰ সৈতে। তেতিয়ালৈকে বাই।